নমস্কাৰ সকলোকে স্বাগতম জনাইছো হেউজিয়া সপোনুষ নবনীতাৰ ভিডিঅ'ৰ মাজলৈ। আজি আপোনালোকক মই দেখাবলৈ লৈছো মইনো কেনেকৈ ফুলকবিৰ আচাৰ বনাইছো তাকে অলপমান। আৰু এয়া মই ফুলকবিখিনি প্ৰথমতে কাটি লৈ পানীত অকণমান সময় বইল কৰি লৈছো। ইয়াত মই নিমখ দিছো, অকণমান মই ইয়াত হালধি ব্যৱহাৰ কৰিছো আৰু লগতে দিছো অকণমান ভিনেগাৰ। মই বেছি সময় এইখিনি সিজিবলৈ নিদিওঁ। অকণমান সময় সিজাৰ পাছত মই ফুলকবিখিনি ৰ'দত শুকাবলৈ দিম। প্ৰায় গোটেই দিনটোৱে বুলি ক'ব পাৰি, 5 ঘণ্টামান মই শুকাবলৈ দিয়াৰ পাছতহে আচাৰখিনি বনাবলৈ আৰম্ভ কৰিম। আৰু লগতে এয়া মই আদা লৈছোঁ এনেকৈ সৰু সৰুকৈ কাটি। আদাখিনিও মই নিমখত দি ৰাখিম অকণমান সময়, তাৰ পাছত মই ৰ'দত শুকাবলৈ দিম। আৰু মছলাৰ বাবে মই লৈছোঁ এয়া গোটা জিৰা, অকণমান মিঠি গুটি, আজৱাইন আৰু ধনিয়া গুটি। আৰু এয়া দেখিছেনে ঘৰতে খুন্দি লোৱা শুকান জলকীয়াৰ গুড়ি। আৰু এইফালে এইটো বটলত আছে কালাৰৰ বাবে ৰেড চিলি। আৰু এইখিনি শুকুৱাই লোৱাৰ পাছত ফুলকবি আৰু ইয়াতে মই গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি এনেকৈ মিহলাই দিছোঁ। মছলাখিনি মই প্ৰথমতে ভাজি লৈছিলোঁ কেৰাহীত আৰু তাৰ পাছত মই গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এতিয়া এনেকৈ মিহলাই দিছোঁ ফুলকবিখিনিত। আৰু ইয়াত মই অকণমান হালধি দিছোঁ। হালধি মই বেছিকৈ ব্যৱহাৰ কৰা নাই, কাৰণ মই ফুলকবিখিনি উতলাওঁতেও মই অকণমান হালধি দিছিলোঁ। আৰু এতিয়া দিছোঁ মই এইখিনি কালাৰৰ বাবে ৰেড চিলি। আৰু এয়া ঘৰতে খুন্দা জলকীয়া গুড়ি 1 চামুচ দি দিছোঁ। আৰু এয়া দিছোঁ 1 চামুচ নিমখ। নিমখো মই বহুত বেছি দিয়া নাই, যিহেতু মই ফুলকবিখিনি বইল কৰোঁতে নিমখ দিছিলোঁ। এতিয়া মই মাত্ৰ 1 চামুচে দিছোঁ আৰু অকণমান দি দিছোঁ বাৰু, আপোনালোকে প্ৰয়োজন অনুসৰি দিব পাৰিব নিমখ। আৰু এয়া দিছোঁ মই 1 চামুচ ভিনেগাৰ। এতিয়া মই আটাইখিনি এনেদৰে ভালদৰে সানি লৈছোঁ চামুচ এখনেৰে। সকলোখিনি মছলা মই ভালদৰে মিহলাই লৈছোঁ। আৰু এয়া দি দিছোঁ অকণমান হিং, গোন্ধটো ভাল হ'বৰ বাবে। এইখিনি শুকুৱাই থোৱা আদাখিনিও এনেকৈ মই দি দিছোঁ। আৰু এতিয়া মই এইখিনি গৰম কৰি লোৱা তেল অলপ অলপকৈ দি দিছোঁ। আপোনালোকে কেঁচা মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই গৰম কৰি লোৱা তেল দিছোঁ। আৰু তেলখিনি ঠাণ্ডা হোৱাৰ পাছত মই এনেকৈ দি দিছোঁ। এতিয়া মই আটাইখিনি আকৌ ভালদৰে এবাৰ এনেকৈ মই মিক্স কৰি লৈছোঁ। এই কামটো কৰি মোৰ বিৰাট ভাল লাগে। একেবাৰে শেষত দেখিছেনে মই এয়া দি দিছোঁ ক'লা জিৰা। ক'লা জিৰাখিনি মই গ্ৰাইণ্ড কৰি লোৱা নাই, এইখিনি গোটা হৈ থাকিলে ভাল লাগে। আৰু এয়া এটা কাঁচৰ বটল মই এনেকৈ ধুই শুকুৱাই লৈছিলোঁ ৰ'দত। এতিয়া এইখিনি মই বটলত এনেকৈ ভৰাই গৈছোঁ। আচাৰ সদায় কাঁচৰ বটলত ৰাখিব লাগে, তেতিয়া আচাৰখিনি বহু দিনলৈকে ভাল হৈ থাকে। আৰু বটলটো সদায় ভালকৈ ধুই শুকুৱাই ল'ব লাগে। এয়া মোৰ ফুলকবিৰ আচাৰ ৰেডি হৈ গৈছে। এই আচাৰখিনি মই কেইদিনমান প্ৰথমতে ৰ'দত দিম, যিহেতু অকণমান ৰ'দ পালে আচাৰবিলাক ভাল হয়, গতিকে মই কেইদিনমান ৰ'দত দিম। আৰু ৰ'দত দিওঁতে সদায় এটা কথা মন কৰিব লাগে যে মুখনিখন সদায় খুলি ৰাখিব লাগে।